আগবঢ়াই সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এই অনুষ্ঠানত উপস্থিত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আগুৱাই নিবৰ বাবে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক একোডালকৈ ধূপেৰে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সন্মানীয় শিক্ষাগুৰু তথা
ইয়াত অহাৰ পিছত বহুতকে দেখিছোঁ আৰু গম পাইছোঁ যে আমুকো ছাত্ৰ আছিলে এইখনৰ, আমি নাজানো অথচ। গতিকে আমি এই আপাহতে আমাৰ পৰিচয় পৰ্বটো হোৱাটো আমি বিচাৰিছোঁ। গতিকে ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ আমি অনুৰোধ জনাম। নিজৰ আভাস মই মাইকটো আগলৈ লৈ যাবলৈ অনুৰোধ জনাম। মই এতিয়া ডক্টৰ বৰাক এই শুভ কামটি আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। তেতিয়া ঘোষণা কৰিছিল যে দিছ স্পেচিয়েল প্ৰাইজ ইজ কনফাৰ্ড টু শ্ৰীমান জগত চন্দ্ৰ বৰুৱা, এ ষ্টুডেণ্ট অফ ক্লাছ 9 ফৰ হিজ পেট্ৰিয়টিক এণ্ড এডমাইৰেবল পইণ্ট, মোৰ দেশৰ বিলাক মোৰ ক'বলগীয়া। আৰু সেই কবিতাটোত মই লিখিছিলোঁ যে মোৰ ভাৱবিলাক কেনেকৈ আছিলে, কছাৰী কলিজা নাই হ'ব যে ভাই ভাই নাথাকিব ভেটা ভেদ কোচকে উঠৰ। মই 9ৰ ষ্টুডেণ্ট তেতিয়া। সেই প্ৰতিবাদী সত্তাটো মোৰ তেতিয়া আছিলেই। তাৰপিছত আহি অল ইণ্ডিয়াত মোৰ কি হ'ল আপোনালোকে জানে, গতিকে মই আত্মনিৰ্ভৰ ডিগ্ৰীত কথা লিখিছোঁ।
আৰু মই আপোচ কি বস্তুটো আপোচটো মই শিকা নাই এতিয়ালৈকে আপোচ কৰিবলৈ মই শিকা নাই মোৰ অভিধানত আপোচ শব্দটোৰ কোনো স্থান নাই কি সামাজিক ক্ষেত্ৰত হওক কি অন্যান্য ক্ষেত্ৰত হওক মই যিটো ভাল বুলি ভাবিছোঁ মই যিটো শুদ্ধ বুলি ভাবোঁ সেইবুলি মোক গোৱাৰ বুলিও নাভাবিব মই গোৱাৰ নহয় যুক্তিযুক্ততা থাকিলে মই সেইটো বিনা প্ৰতিবাদে মানিও লৈছোঁ তাৰপিছত জীৱনৰ এই বিভিন্ন ঠেকা টোপনিৰ মাজত মই লিখোঁ বুলি কোনো দিন মই লেখা নাই কেতিয়াবা কেতিয়াবা আমাৰ অজিত শইকীয়াই কৈছে যে কোনোবা সম্পাদকে আহি তাক এটা দিয়ে এইখন কিবা এটা দিয়ক তেতিয়া মই লিখিছোঁ ল'ৰালকে আৰু লিখিবৰ সময়ত মই এটা কথা সদায় মন কৰোঁ যে আজিকালি আপোনালোকে জানে যে কিতাপ খুব কম পঢ়ে কিতাপ নপঢ়ে সেইকাৰণে কিতাপ নপঢ়াৰ কাৰণে যাতে বহি থাকোঁতে চমুকে দুটামান কথা হ'লেও মনত সোমোৱাই ল'ব পাৰে সেইবুলি মই লিখোঁ যাতে পঢ়ি লিখি পঢ়ি আমনি নালাগে আৰু লেখাত সাধাৰণতে মোৰ সময় নাথাকে তেনেকৈ যেতিয়া মন যায় মই তেতিয়া লিখোঁ আৰু মই এতিয়া অজিত শইকীয়াহঁতে বা মোৰ মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে একগোট হৈ গ্ৰন্থাৱলী আকাৰে যিখন কিতাপ প্ৰকাশ কৰিছে এইবোৰ চেডেলি ভেডেলি হৈ ক'ৰবাত পঢ়ি থকা কিছুমান টুকুৰা আছিলে সঁচা কথা ক'বলৈ গ'লে এওঁলোকে কি এটা মহৎ কাম কৰিছে বুলি মই ভাবোঁ আৰু বিশেষকৈ অজিতে বৰ কষ্ট কৰিছে হিতেশ বৰদলৈও কষ্ট কৰিছে কাৰণ মোৰ ঘৰত গৈ হিতেশ বৰদলৈ আৰু অজিত শইকীয়া এই বাকীসকলক লগত লৈ তেওঁলোকে এই দুজনে আগভাগ লৈ মোৰ ঘৰত গৈ তেওঁলোকে বিভিন্ন সময়ত মোক এইটো তাগাদা দিছিল আৰু মোৰ আত্মজীৱনীখন আধা লেখা হৈ থাকোঁতেই অজিতে লৈ আনিছে আনি সেইখন চপোৱাৰ ব্যৱস্থা তাৰপিছত ইমান এটা যে বৃহৎ পৰিকল্পনা কৰিছিলে সেইটো মই কেতিয়াও ভবা নাছিলোঁ আৰু এই বৃহৎ এটা পৰিকল্পনা কৰিবলৈ গৈ সকলোকে সাঙুৰিছে ল'ৰা ছোৱালীবিলাকক সাঙুৰিছে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক সাঙুৰিছে মোক কেতিয়াবা কেতিয়াবা বেয়াও লাগিছে নলগা মানে সেইকাৰণে এদিন অজিতক মই প্ৰস্তাৱ দিছিলোঁ যে অজিত মই যদি অকণমান সহায় কৰি দিব পাৰিলোহেঁতেন ভাল পালোহেঁতেন অজিতে পোনচাতেই সেই কথাটো নাকচ কৰিছিল কিন্তু ভিতৰে যে ইমানখিনি কাম এওঁলোকে কৰি আছে মই বহুত দিনৰ পিছত গম পাইছিলোঁ তেওঁলোকৰ এই শ্ৰম মই ভাবোঁ অথলে নাযায় আৰু মোৰ বোধহয় জীৱনৰ এইটো মই চৰম প্ৰাপ্তি বুলি মই গণ্য কৰিছোঁ আৰু এই এনেকুৱা এটা মহান কাম হাতত ল'বলৈ এনেকুৱা মহৎ প্ৰচেষ্টা হাতত ল'বৰ কাৰণে মই ভাবোঁ মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰবোৰো মহৎ তেওঁলোক চিৰদিন মহৎ হৈ থাকক তেওঁলোকে সৎ চিন্তা কৰক কাৰণ আমি জানো যে পৰোপকাৰায় বহন্তি নদ্যা পৰোপকাৰায় দুধন্তি গাব পৰোপকাৰায় ফলন্তি বৃক্ষা আৰু পৰোপকাৰায় ইদম শৰীৰম এইবিলাক কথা আমি শিকিছোঁ যে মানুহৰ জীৱনটোতো লোকৰ উপকাৰৰ কাৰণে আৰু এইবিলাক মই কাহিনী কৈ আপোনালোকক মই বিৰক্তি দিবলৈ বিচৰা নাই কিন্তু জীৱনত বহুতো কিছুমান সাঁচতীয়া কথা আছে সেই সাঁচতীয়া কথাবিলাকৰ পেৰাটো কেতিয়াবা মুকলি কৰি দিবলৈ মন যায় এনেকুৱাবিলাক সুবিধা মই গ্ৰহণ কৰিছোঁ আজি সুবিধা গ্ৰহণ কৰিছোঁ আৰু কেতিয়াবা মই শিক্ষক হিচাপে মই বৰ আনন্দ অনুভৱ কৰিছোঁ যে এদিন ভাদৈ পাইচাৰী বা গধূলি কেইজনমান ল'ৰা গৈ মোৰ ঘৰত ওলাইছেগৈ তাৰে এজনে নিশা মোক সপোনত দেখিছিলে মোক চাবলৈ গৈছে সপোনত দেখা যোৱাৰ কাৰণে মোক চাবলৈ গৈছে ইয়াত ভাদৈ পাইচাৰী পৰা মোৰ ঘৰত দেখি
মই বাকৰুদ্ধ হৈ গৈছিলোঁ। আচলতে মই ক'ব পৰা নাছিলোঁ বেলেগ কি। তাৰপিছতো সৌ সিদিনাখনো এনেইতো গৈয়ে আছে বাৰু। সৌ সিদিনাখন 8জন ছাত্ৰ ক'ৰ লগ লাগি ডিগবৈৰ পৰা আৰম্ভ কৰি ৰঙাগড়া, বকুলনি চাৰিআলি বিভিন্ন ঠাইৰ পৰা 8জন ল'ৰা গৈ মোৰ ঘৰত উপস্থিত হৈছেগৈ। কি সৌভাগ্যতা! একেলগে বহিছোঁ, একেলগে ভাত সাজ খাইছোঁ। সেই আনন্দটো, সেইটো আনন্দ কিমান আনে উপলব্ধি কৰিব পাৰে মই নাজানো, কিন্তু মই অন্তৰত যিটো আনন্দ উপলব্ধি কৰিছিলোঁ সেইটো মোৰ কথা ভাবিব নোৱাৰা কথা। যিকি নহওক, এদিন এইবোৰ কথা নভবা কথাবোৰ এই ধৰণৰ হৈ গ'ল। আৰু এটা এনেকুৱা ধৰণৰ মোৰ বিশুদ্ধ অন্তৰৰ কাৰণেই তেলনগৰী কাব্যৰ জন্ম হৈছিল। আৰু সেইখিনি সময়ত মই তেল শ্ৰমিক হিচাপে থাকোঁতে যিখিনি মোৰ অভিজ্ঞতা হৈছিল, মই যিখিনি আন্তৰিকভাৱে মই যিখিনি দুখ পাইছিলোঁ, সেইখিনি মোৰ বহিঃপ্ৰকাশ ঘটিছিল তেলনগৰী কাব্যত। তাৰপিছত বহুদিনৰ পৰা এটা আঁচনি আছিল যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেও কিবা এটা লিখিব পৰা যায় নেকি, কিছুমান বাণী লিখিব পৰা যায় নেকি। কাৰণ আমি যিসকলে এতিয়া আমাৰ বয়স হৈছে সেইসকলে জানো যে আমি আগতে সেই নেওতা কিতাপখন পঢ়োঁতেও ওপৰত একোটা একোটা বাণী তেনেকৈ লেখা আছিলে, কিবা কিবি লেখা আছিলে, নীতি কথা কিছুমান লেখা আছিলে, সেইবিলাক পঢ়িছিলোঁ। নীতি কথা শুনি শুনি আমি ডাঙৰ হৈছোঁ। তাৰপিছত মই নীতিচন্দ্ৰখন মই লিখিছিলোঁ। কিবা উচ্চ খাপৰ কিবা সাহিত্য সৃষ্টি হৈছে বুলি মই নিজে নকওঁ, কিন্তু মোৰ আৱেগখিনি তাত জড়িত হৈ আছে। তাৰপিছত সেইধৰণে গ'ল। যোৱাৰ পিছত মই এই ঘৰত অৱসৰ লোৱাৰ পাছত মই ভাবিছোঁ সময়বোৰ এনেই অপচয় কৰাতকৈ, সময়বোৰ এনেই যোৱাতকৈ কিবা এটা কাম কৰিব পাৰোঁ। অন্ততঃ প্ৰকাশৰ কাৰণে নহয়, মোৰ মনৰ সন্তুষ্টিৰ কাৰণেতো মই কিবা এটা কৰিব পাৰোঁ। সেইবুলি অৰুণ বসু নামৰ মোৰ জ্যেষ্ঠ ভাতৃৰ নিচিনা এজন, যিজনৰ ঘৰত মই কলিকতাত গৈ আছোগৈও, তেখেতৰ লগত মই আছোঁ, তেখেতৰ ঘৰত আছোঁ, তেখেতসকলৰ হেৰি সম্পৰ্কে জানো, মই এইবিলাক কথা লিখিছোঁ। আৰু সেই তেখেতৰ অনুপ্ৰেৰণাত মই তেলনগৰী কাব্য লিখিছিলোঁ। তাৰপিছত এইধৰণে থাকোঁতে থাকোঁতে আপোনালোকে মোক বেয়া নাভাবিব, মই মোৰ নিজৰ মাতৃভাষা, মোৰ অতি মৰমৰ ভাষা, মই অসমীয়া শ্ৰদ্ধা আৰু সন্মান কৰাৰ উপৰিও মই বাংলা সাহিত্যও সিমানেই ভাল পাওঁ। বাংলা সাহিত্য মই যথেষ্ট পঢ়িছোঁ। আৰু সেইবিলাক মোক কেতিয়াবা মই সুকান্ত ভট্টাচাৰ্যৰ কবিতা পঢ়িছোঁ, মই আৰু হেৰিয়াৰ আমাৰ কাজী নজৰুলৰ কবিতা মই পঢ়িছোঁ। তাৰপিছত মই ভাল কিছুমান কিতাপ সেইবিলাক মই পঢ়িছোঁ। পঢ়ি ভাবিছোঁ মোৰতো লোকচান একো হোৱা নাই, মোৰ অনিষ্ট একো হোৱা নাই, মোৰ জ্ঞান হয়তো বৃদ্ধি হৈছে। সেইকাৰণে সেইবিলাক কিতাপ মই পঢ়ি বৰ ভাল পাওঁ। হঠাতে সেই অৰুণ বসুৱে তেখেতে মোক এইখন কিতাপ যাযাবৰৰ এইখন কিতাপ দিছিলে, দৃষ্টিপাতো দিছিলে আৰু ঝীৰম নদীৰ তীৰো দিছিলে। সেইখন ভাবিলোঁ ইয়াৰ সোৱাদটো কেৱল মই লোৱা কিয়, মই যদি আৰু এজনক যদি দিব পাৰোঁ ইয়াৰ সোৱাদটো, সেইবুলি মই ঝীৰম নদীৰ তীৰখন অনুবাদ কৰিছিলোঁ। তাৰপিছত আপোনালোকে জানে যে বাংলাদেশৰ নাৰীবাদী লেখিকা তছলিমা নাছৰিমৰ, যাৰ কাৰণে তেওঁ দেশান্তৰিত হ'বলগীয়া হ'ল, তছলিমা নাছৰিমৰ লজ্জা কিতাপখন তেওঁ যে মোৰ হাতত পৰিছিল। মোহন গগৈ নামৰ বন্ধু এজনে মোৰ হাতত আহি কিতাপখন দিছিল, কিতাপখন মই পঢ়িলোঁ, ইমান আপ্লুত হ'লোঁ। তাৰপিছত মই সেইখনো এই বহি অনুবাদ কৰি দিলোঁ। ঝীৰম নদীৰ তীৰখন প্ৰদীপ দত্তই, দেশৰ প্ৰগতিৰ সম্পাদক আৰু গৰাকী, তেখেতে পাই মোক লৈ গ'লে কিতাপখন, লৈ গৈ চোৱাকে প্ৰকাশ কৰিলে, কিন্তু সিমান উচ্চ খাপৰ হেৰি নহ'লে, তেতিয়া প্ৰকাশ নহ'লে, মাজে মাজে ক'ৰবাত এৰি থৈ গ'ল। তাৰপিছত
সেই লজ্জাখন মই অনুবাদ কৰিলোঁ। সেইবোৰ মনৰ তাৰণা। মই সাহিত্যিক হোৱাৰ কাৰণে বুলি নহয়, মোৰ মনৰ তাৰণা। কেতিয়াবা মই ভাবি থাকোঁ, এই ভাবি থাকিলে মানে এইবিলাক কথা এই তেনেধৰণৰ আহে। আৰু সেই ভাৱবিলাক অহাৰ কাৰণেই এই প্ৰকাশ ঘটিছে। আৰু তাকে বৰ মৰম কৰি মোৰ প্ৰাক্তন ছাত্ৰসকলে গোটাই মেলি ধুনীয়া এটা নাম দিলে জগত বৰুৱা গ্ৰন্থাৱলী। সেইটো উপযুক্ত মই হয় নহয়, আৰু কিমান উচ্চ খাবৰ সাহিত্য ইয়াত পাঠকসকলে বিচাৰ কৰিব, সেইটো বিচাৰ্য বিষয় মোৰ নহয়। মই লিখিলোঁ আৰু মই ভাবোঁ যে কিতাপখন যদি আদৰ কৰে, যিসকল প্ৰাক্তন ছাত্ৰই অতি মৰমেৰে অতি শ্ৰদ্ধাৰে এই কিতাপখন প্ৰকাশ কৰিছে, তেওঁলোকেও শান্তি পাব, তেওঁলোকৰ মনতো আনন্দ আহিব, কেৱল মোৰেই নহয়। আৰু এই কিতাপবিলাকে একেটা মই কৈছোঁ যে কিতাপে জীৱনত বহুত অনুপ্ৰেৰণা দিছে, মোকো দিছে, অনুপ্ৰেৰণা দিছে। কিতাপবিলাকে মোক চেতনা জগাই তুলিছে কেতিয়াবা কেতিয়াবা। আৰু সদায় এটা কথা সদায় সাধাৰণতে লেখা হৈছে, মোৰ বিষয়লৈ লেখা হৈছে যে মই আপোচ কৰা নাই। অজিত শইকীয়াইটো প্ৰায় লিখে যে মই কোনো ক্ষেত্ৰতে আপোচ নকৰা মানুহ। হয়, মই সুকান্তৰ কবিতা পঢ়িছোঁ। সুকান্তই কি কৰিছে, দেশৰ স্বাধীনতা যেতিয়া কোনোবাই কাঢ়ি লৈ গুচি গ'ল, তেওঁ সুকান্তই কৈছে, ইয়াতে আমাৰ কেনেচিছ তৰা ভেনেচিছ ঘৰ বাৰী, জীবনে মৰণে আমি কি কখনো সে কথা বুলিতে পাৰি। এই এনেধৰণৰ কবিতাবিলাক মই ভাল পাইছিলোঁ, পঢ়িছিলোঁ। কাজী নজৰুলৰ কবিতাও মই তেনেকৈ পঢ়িছোঁ। অসমীয়াও মই তেনেকৈ অম্বিকাগিৰিৰ প্ৰভাৱ বিস্তাৰ মোক কৰিছে। আৰু এই ইয়াত এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছে বুলি অজিত শইকীয়াই সাক্ষাৎটো লৈছে, মোক কেইখনমান কিতাপৰ কথা কৈছে যে আপুনি কি মোক অনুপ্ৰাণিত কৰা কিতাপৰ বিষয় লৈ মই কৈছোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মোক জীৱনত বহুত অনুপ্ৰাণিত কৰিছে। কাৰণ দেশখান গেল বুলি যিজন মানুহে গোটেই জীৱনটো শেষ কৰি দিলে, দেশখনৰ বাহিৰে যাৰ চিন্তা কোনো নাছিলে, আন চিন্তা, সেইজন মাধৱদেৱৰ সাহিত্য বিশেষকৈ নামঘোষা মোৰ বৰ প্ৰিয়, মই ভাল পাওঁ। তাৰপিছত বসন্ত কুমাৰ বৰুৱাৰ বোকাৰ ৱাশ্বিংটন, কেনেকৈ শিক্ষাৰ কাৰণে তেওঁ গোটেই জীৱনটো কিমান কষ্ট কৰিবলগীয়া হৈছিল, বোকাৰ ৱাশ্বিংটনৰ বিষয়ে কৈছোঁ। ঠিক তেনেকৈ মই কেইখনমান কিতাপৰ কথা মই তাত উল্লেখ কৰিছোঁ। আৰু সেইখিনিয়ে মোক যুগে যুগে অনুপ্ৰাণিত হয়তো কৰি থাকিব। আৰু যিমান দিন জীয়াই থাকোঁ, আৰু মই আশা কৰিছোঁ সকলোকে, মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে বিশেষকৈ কিতাপৰ লগত বন্ধুত্ব পাতক, কিতাপৰ লগত সখী পাতক, আৰু লিখিব। আমাৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি হৈ গৈ আছে। আৰু মনত আটাইতকৈ শান্তি পোৱা মানে উপায়টোৱে হ'ল কিতাপ পঢ়া। কিতাপ পঢ়ি নিৰ্দিষ্ট সময়ত এটা আপোনালোকে যিটো শান্তি পাব, মোৰ এইখিনি উপদেশ নহয়, মোৰ যিহেতু মই এইখিনি কথা মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈছোঁ। তেওঁলোকৰ কাৰণ এই মহৎ প্ৰচেষ্টাৰ গুৰিত তেওঁলোকৰ নিশ্চয় কিছুমান ভাল চিন্তা আছে। মই বাইবেলৰ এটা কথাই মই শেষ কৰিবলৈ বিচাৰিছোঁ, লেট নবল থটছ কাম টু আৱাৰ মাইণ্ড। সৎ চিন্তাবিলাক আমাৰ মনলৈ আহক, সৎ চিন্তাবিলাকে আমাৰ মনত ঠাই পাওক, আৰু সৎ চিন্তাবিলাককে আমি সাৰথি কৰি জীৱন পথত আমি আগুৱাই যাওঁ। এইটো আমাৰ লক্ষ্য হওক সকলোৰে। ওম অসতু মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুম মা অমৃতম গময়। ওম শান্তি শান্তি শান্তি। ধন্যবাদ। এইখিনিকে মই সামৰণি মাৰিম।
মোৰ বক্তব্য যদি কিবা আপোনালোকক দুখ লগোৱা বা আপোনালোকক কিবা আঘাত কৰা যদি কিবা কথা কৈছোঁ তাৰ কাৰণে মই সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ। ধন্যবাদ। উত্তম দেৱ দামোদৰ শৰণে কৰো প্ৰণাম। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ परम ब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। বজ্ৰগ্ৰন্থৰ গৰাকী পিতামহ স্বৰূপ আমাৰ জগত চন্দ্ৰ বৰুৱা দেৱৰ আজি যি সৃষ্টি, সেই সৃষ্টিক আজি এখন পূৰ্ণাংগ গ্ৰন্থ ৰূপত মানে উপহাৰ দি আমাক এই যে সময়কণ দিলে, এই সময়কণৰ বাবে আচলতে আমি ভগৱানৰ ওচৰত আমি সকলোৱে কৃতজ্ঞতা জনাইছোঁ। ঈশ্বৰক আমি শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু উপস্থিত থকা প্ৰত্যেকজন ব্যক্তি আজি সাক্ষী হিচাপে হৈ ৰ'লোঁ। প্ৰত্যেকৰ কাৰণে মই শলাগৰ শৰাই আগবঢ়াইছোঁ। প্ৰথমতে মই কিন্তু শলাগৰ শৰাই আগবঢ়াম এই যে কামখিনি কৰিবৰ কাৰণে 2025 চনটো সেই বৰ্ষটো সকলোৱে কৈছিলে যে সেই বৰ্ষটো অমংগলীয়া বৰ্ষ, কিন্তু আমাৰ বাবে সেই বৰ্ষটোত এটা ভাল কৰ্ম হ'ল আৰু সেই ভাল কৰ্মভাগী কৰিবৰ কাৰণে ভাৱৰ যি উন্মেষ ঘটালে, প্ৰথমতেই আমি আমাৰ সভাপতি মহোদয় শ্ৰদ্ধাৰ ডক্টৰ হিতেশ বৰদলৈ ছাৰ, আমি তেখেত আৰু লগতে ডক্টৰ অজিত শইকীয়া দেৱক প্ৰথমতে আমি শলাগৰ শৰাই কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ আৰু এই দিয়াৰ বাবে আমি সঁচাকৈ অন্তৰৰ পৰা তেওঁলোকক আমি কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। কৃতজ্ঞতা জনাইছোঁ যিজন ব্যক্তিয়ে আজি আমাক এই সুযোগকণ দিলে, সেয়া জগত বৰুৱা ছাৰ। তেখেতে দীৰ্ঘায়ু, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অন্তৰৰ পৰা তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ। দ্বিতীয়তে গ্ৰন্থখন উন্মোচন কৰি এটা সুন্দৰ বক্তব্য, এটা ৰসল বক্তব্যৰে আমাক সমৃদ্ধ কৰিলে, সেইজন ব্যক্তিক আমি অন্তৰৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ। মঞ্চত আসন গ্ৰহণ কৰি বিশিষ্ট ব্যক্তি হিচাপে আজি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ আদিত্য গোস্বামীদেৱ, আপোনালোকে সকলোৱে জানে 2027 বৰ্ষৰ যিখন কেন্দ্ৰীয় অধিৱেশন, অসম সাহিত্য সভাৰ বিশাল এখন অধিৱেশন হ'বলৈ গৈ আছে, সেই অধিৱেশনৰ তেওঁ কাৰ্যকৰী সভাপতি। আমি তেখেতকো শলাগ জ্ঞাপন কৰিছোঁ। তেখেতেও আজি এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ইয়াৰ পিছতেই সুশীল চন্দ্ৰ ঘোষ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, টিপলিংঘাট হাইস্কুল, আমি তেখেতকো শলাগ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাজকুমাৰ আলে ছাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক এই বিদ্যালয়ৰ, তেখেতকো আমি শলাগ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতেই জগত বৰুৱা ছাৰৰ সহধৰ্মিনী শ্ৰীযুতা ভাগ্য বৰুৱা বাইদেউ, আমি তেখেতকো এই কৰ্মভাগীৰ বাবে ছাৰক অনবৰতে সহায় সহযোগ অনুপ্ৰেৰণা যোগাই থকা সেই মহিলাগৰাকীকো আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। ইমান ডাঙৰ এটা মহৎ কাম কৰিবৰ বাবে তেখেতে অনবৰতে ছাৰক সহায় সহযোগিতা কৰি অনুপ্ৰেৰণা যোগাই অহাৰ বাবে। ইয়াৰ পিছতে আমি এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বৰ্তমানৰ স্বপ্নালী দত্ত বাইদেউ, আমি তেখেতকো শলাগ জ্ঞাপন কৰিছোঁ। যিহেতু 2025 চনৰ 17 আগষ্ট তাৰিখত আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ, যেতিয়াই আমাৰ এই মহান ব্যক্তি ডক্টৰ অজিত শইকীয়া আৰু ডক্টৰ হিতেশ বৰদলৈ ছাৰৰ মনত এটা ভাৱ আহিছিলে যে এনেকুৱা এখন গ্ৰন্থ আমি সৃষ্টি কৰিব পাৰোঁ নেকি, বা এই গ্ৰন্থখনক আমি ৰাইজৰ মাজলৈ এৰি দিব পাৰোঁ নেকি ছাৰৰ সৃষ্টিত। আৰু তেতিয়াই আহি আমি স্বপ্নালী দত্ত বাইদেউৰ লগত কথা পতা হৈছিলে যে আমি এখন সভা অনুষ্ঠিত কৰোঁ, আৰু ইমান সহযোগিতা আগবঢ়ালে, গতিকে আমি স্বপ্নালী বাইদেউ অন্তৰৰ পৰা আমি আমাৰ অনুষ্ঠানটোৰ তৰফৰ পৰা তেখেতক শলাগৰ শৰাই আগবঢ়াইছোঁ। বিদ্যালয়ৰ চৌহদত ৰাজহুৱা প্ৰেক্ষাগৃহৰ দায়িত্বত থকা কৰ্মকৰ্তাসকল, সেই তেতিয়াৰে পৰা যিখিনি প্ৰস্তুতিৰ কাম, তাৰ পিছতে আজিৰ দিনটোত
আৰম্ভণিৰ পৰা শেষলৈকে লাগি থকা তেওঁলোককো আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল ফটিক চন্দ্ৰ ভূঞা ছাৰ, শ্ৰীযুত তীৰ্থ হাজৰিকা ছাৰ, শ্ৰীযুত ছবি গগৈ ছাৰ, শ্ৰীযুতা অনু ভূঞা বাইদেউ, শ্ৰীযুত লম্বোধৰ বৰা ছাৰ, শ্ৰীযুত ঠগিৰাম দত্ত ছাৰ, শ্ৰীযুত কিৰণ হাজৰিকা ছাৰ, শ্ৰীযুতা লাৱণ্য হাজৰিকা, শ্ৰীযুত বৈদ্যলাল শইকীয়া ছাৰ, শ্ৰীযুতা অনু হাজৰিকা বাইদেউ, শ্ৰীযুত অমূল্য সোণোৱাল ছাৰ, শ্ৰীযুতা লীলাৱতী সোণোৱাল ছাৰ বাইদেউ, শ্ৰীযুতা অনিমা বেগম, শ্ৰীযুতা মঞ্জু দত্ত বাইদেউ, শ্ৰীযুতা মহেশ্বৰী দত্ত বাইদেউ, শ্ৰীযুতা পুণ্য হাজৰিকা ৰাজকুমাৰী বাইদেউ, শ্ৰীযুত ধনেশ্বৰ গগৈ, এই সমূহ শিক্ষাগুৰুলৈ মোৰ অন্তৰৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। টিপলিং আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত হৈ থকা বিষয়ববীয়া বিশিষ্ট ব্যক্তিসকলক আমি শলাগৰ শৰাই আগবঢ়াইছোঁ, যিহেতু আজি এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। উন্মোচিত গ্ৰন্থখনৰ প্ৰকাশনৰ লগত জড়িত সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যক আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। লগতে শলাগৰ শৰাই আগবঢ়াইছোঁ গ্ৰন্থখনৰ প্ৰকাশন ব্যয় বহন কৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যি সমিতি আছে, সেই সমিতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক তেওঁলোকৰ এই অৰ্থ অৱদানেৰে যদি আমাক সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা এটা অনুষ্ঠান আমি কৰিব নোৱাৰিলোহেঁতেন বা এখন ইমান সুন্দৰ গ্ৰন্থ উপহাৰ দিব নোৱাৰিলোহেঁতেন। শ্ৰীযুত জগত চন্দ্ৰ বৰুৱাদেৱৰ ৰচনা প্ৰকাশ কৰা বিভিন্ন কাকত আলোচনী আৰু স্মৃতিগ্ৰন্থৰ সন্মানীয় সম্পাদকসকল সকলোলৈকে আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। গ্ৰন্থখনৰ বেটুপাত শিল্পী দুলীয়াজান সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত মনোজ দত্তলৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। গ্ৰন্থখনৰ মুদ্ৰক তথা অন্বেষা প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী শ্ৰীযুত মুকুট চন্দ্ৰ শৰ্মাদেৱলৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। গ্ৰন্থখনৰ DTPৰ দায়িত্ব লোৱা শ্ৰীমতী পৰিস্মিতা শইকীয়া, আমি তেখেতলৈও আমাৰ অন্তৰৰ শলাগ জ্ঞাপন কৰিছোঁ। সভাত গীত পৰিৱেশনকাৰী আৰু সংলাপ প্ৰক্ষেপণকাৰী সন্মানীয় প্ৰাক্তন বিদ্যাৰ্থী কেইজন, আমি তেওঁলোকলৈও শলাগ আগবঢ়াইছোঁ। দুপৰীয়া আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰাক্তন বিদ্যাৰ্থীসকল পাৰ্থজিৎ ভূঞা, মৃদুল দৈমাৰী, আমি তেওঁলোকলৈও শলাগৰ শৰাই আগবঢ়াইছোঁ। অনুভাষ যন্ত্ৰৰ যোগান ধৰোঁতা প্ৰাক্তন ছাত্ৰ শ্ৰীযুত ৰাজু দাস আৰু তেওঁৰ কৰ্মচাৰী কেইজনলৈ আমি শলাগ জ্ঞাপন কৰিছোঁ। ৰন্ধন প্ৰকৰণত আৰু বিতৰণৰ লগত জড়িত সকলকো আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। বিদ্যালয়ৰ বিভিন্ন শিক্ষাবৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আজি উপস্থিত থাকি আপোনালোকৰ বহুমূলীয়া সময় আমাক দিলে, তাৰ বাবে সেই পুৱা বুলি কৈছোঁ 10 বজা 11 বজাৰ পৰা বৰ্তমানলৈকে আপোনালোকে কিমান ধৈৰ্য সহকাৰে মিটিংখনত বহি আছে আৰু ছাৰহঁতক এই যে সন্মান যাচিছে, তাৰ কাৰণে আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাক চাহ পিঠাৰে আপ্যায়ন কৰা বাইদেউসকললৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। একেবাৰে অন্তৰৰ নিভৃত কোণৰ পৰা আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। সংবাদ মাধ্যমৰ দুজন ব্যক্তি আমাৰ মাজত আছে, শৈলেন গগৈ, প্ৰণৱ বৰা অৱশ্যে আমাৰ প্ৰাক্তন ছাত্ৰ, হ'লেও শলাগৰ শৰাই আগবঢ়াইছোঁ। তেওঁলোকে আমাৰ এই যিখিনি কৰ্মৰাজিক প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ যাতে আগবঢ়াই দিয়ে আৰু ভৱিষ্যতৰ দিনতো তেওঁলোকে আমাৰ লগত সহযোগিতা আগবঢ়াব। গতিকে মোৰ শলাগৰ শৰাই এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰীযুত ৰঞ্জন মহন্ত ডাঙৰীয়াৰ নামটো মই প্ৰস্তাৱ কৰিছোঁ। আমি সকলোৱে কাম কৰিব লাগিব। ৰঞ্জন দা কাৰ্যকৰী সভাপতি বুলি এৰি দিলে নিশ্চয় নহ'ব। আমি কথা দিছোঁ, আমি সহযোগ কৰিম। সময় থাকিতে কেনে